এটেনশন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত চলিছে কি আপুনি জানেনে যদি নাজানে তেন্তে আমাৰ এই প্ৰতিবেদন আপোনাৰ বাবে ধুবুৰীত চলিছে বৃহৎ সিন্ডিকেট কোটি কোটি টকা লুণ্ঠন কৰিছে দালাল চক্ৰই বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কিয় প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ গা নলৰে কাৰণ আৰক্ষীবাদত ধুবুৰীৰ বিভিন্ন ঠাইত চলাইছে এই বৃহৎ সিন্ডিকেট মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ৰেণুকি ভূঞাৰ নামলৈ চলাইছে এই বৃহৎ সিন্ডিকেট এই সিন্ডিকেটে বিজেপি চৰকাৰৰ পতন অনাৰ সম্ভাৱনা কিয়নো ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰৰ ভাষ্যমতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী এই সিন্ডিকেটৰ লগত জড়িত নহয় এই দালাল চক্ৰই অবৈধভাৱে সিন্ডিকেট ৰাজ চলাইছে মুখ্যমন্ত্ৰী নাম লৈ প্ৰতিখন কয়লাৰ বাহনৰ পৰা ২৫,০০০ কোটি টকা আৰু বইলাৰৰ বাহনৰ পৰা ১০,০০০ কোটি আৰু সুপাৰী শিল বালি ইত্যাদিৰ পৰা সংগ্ৰহ কৰি আছে কোটি কোটি টকা জানিব পৰা অনুসৰি মহন্ত এণ্ড কোম্পানীয়ে ধুবুৰী দক্ষিণ হালমাৰা মানগাছৰ লগতে গোলকগঞ্জ গৌৰীপুৰ আগমনী বিলাসীপাৰা চাপৰ আদিকে ধৰি বহু স্থানত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ নামত বিভিন্ন ক্ষেত্ৰত বিগত ৪ বছৰ ধৰি সিন্ডিকেট ৰাজ চলাই আহিছে বৃহৎ দালাল চক্ৰৰ দলটোৱে আজি গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰৰে সিন্ডিকেটৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ'ল প্ৰাক্তন বিধায়কগৰাকীৰ মুখত হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি চৰকাৰ জিন্দাবাদ শ্লোগান লগতে এই বাতৰি যোগে হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বানৰ ধুবুৰীত এই বৃহৎ সিন্ডিকেট বন্ধ কৰক দালাল চক্ৰক আটক কৰক বিগত ৪ বছৰৰ পৰা এই দালাল চক্ৰটোৱে দলটোৱে কোটি কোটি টকা লুণ্ঠন কৰি আহিছে এতিয়া প্ৰথমবাৰ এই বাতৰি চাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰশাসনে কি ব্যৱস্থা হাতত লৈ সেয়া লক্ষণীয় আমার জিলাখন বিশেষ করে আমাদের অসমত যে সিন্ডিকেট চলি আছে এই সিন্ডিকেট আপনারা জানেন কোনে চলাই আছে আপনারা জানেন যে মহন্ত বলে কোনো এজন ব্যক্তি আছে আর তেখেত মহন্ত এই গ্রুপ আমার একটা গ্রুপ আছে আচৰিত কথা এতিয়া আমালোকে এটা আমালোকৰ গ্ৰুপৰ মানুহখিনি কিছুমান কথা কৈ আছে সিএমৰ নামত ইমান দিন সিএমৰ নামত ৪ বছৰৰ পৰা সিন্ডিকেট ৰাজ চলাই আছে সোণা হাটত বিভিন্ন গৰু চামত কয়লা বয়লা বিভিন্ন এতিয়া বৰ্তমানে এটা লেটেষ্ট যে যদি মামা আমাৰ সিন্ডিকেট বন্ধ কৰে তাৰমানে ৪ বছৰত ইহঁতৰ সিন্ডিকেটত ইমান টকা মানে ফাণ্ড হৈছে যে ইহঁতৰ দিল্লীত ফ্লেট লৈ আছে নাগপুৰত ফ্লেট লৈ আছে আৰু কিছুমান দিল্লীৰ নেতাক মেনেজ কৰি আছে সিহঁতৰ সিন্ডিকেটৰ জৰিয়তে আৰু দিল্লীতো এওঁলোকৰ এটা আলোচনা হৈছে কিছুমান ব্যক্তিৰ লগত পলিটিকেল নেতাৰ লগত আৰু নাগপুৰত এওঁলোকে যদি এইটো সিন্ডিকেটৰ চলি আছে সিন্ডিকেটৰ কথাটো নাজানে নে CM ছাৰ জানে নে CM বাইদেউ জানে এটাতো বারবার মই কৈ আছো এওঁলোকৰ CM ছাৰৰ নামত আৰু CM বাইদেউৰ নামত সিন্ডিকেট চলাই আছে এই মহন্ত বোলা ব্যক্তিটো গ্ৰুপ মহন্ত গ্ৰুপ অকলে নহয় ইয়াৰ এটা গ্ৰুপ আছে কিছুমান ধুবুৰীত আছে কিছুমান গোলকগঞ্জত আছে কিছুমান চৰচলমাৰত আছে ইহঁতৰ এটা চেইন আছে এতিয়া ইহঁতৰ এটা কথা লাগিছে যদি সিন্ডিকেটে আমাৰ মামাই বন্ধ কৰে তেতিয়াহ'লে আমি দরকার করলে আমি সিএম চেঞ্জ করি ক্যাপাসিটি আমার উপর আছে সব আপনাদের সিএম চেঞ্জ করে ধমকি দিয়ে মানে মোর কারণে আহি পড়ে যিবিলাক মানুষ কয় আমাকে মোক জনায় যদি দরকার পড়ে যে আমি সিএম চেঞ্জ করে দিম আমার সিএমর ক্যান্ডিডেট রেডি আছে মানে সিএম চেঞ্জ করব মানে দিল্লীত এনেকুৱা মেনেজ হৈছে নাগপুৰত এনেকুৱা মেনেজ হৈছে এওঁলোকে যদি আসাম গভৰ্ণমেণ্টে CMে যদি সিন্ডিকেট বন্ধ কৰি দিয়ে তো CM চেঞ্জ কৰি দিয়া নিচিনা মহাদেশ গ্ৰুপ সিন্ডিকেট গ্ৰুপটো চাওক কিমান ডাঙৰ কথা এতিয়া আমি পিছৰ আমি যিটো কাৰ্যসূচী হাতত লৈছোঁ কাৰ্যসূচী মতে আমি
ডিসি অফিসৰ আগত আমি ধৰ্ণা দিম এই সিন্ডিকেটৰ বিৰুদ্ধে। তাৰপিছত আমি 12 ঘণ্টীয়া নামনি অসম বন্ধৰ আহ্বান দিম। তাৰপিছতো যদি কিবা সিন্ডিকেটৰ ওপৰত চৰকাৰে কোনো হস্তক্ষেপ, আৰু এটা কথা ডাঙৰ কথা মই মিডিয়া ভাইসকলক কৈ আছো যে এই সিন্ডিকেটৰ প্ৰকল্প কিমান যে ডাঙৰ মানে এনেকুৱা ডাঙৰ বোলে মিডিয়া বোলে পকেটত আমাৰ নিউজ সিন্ডিকেটৰ নিউজ বোলে নলগায়, মিডিয়া বোলে পকেটত এই সিন্ডিকেটৰ পকেটত। আৰু এটা হয় যে প্ৰশাসন পুলিচৰ পকেটত তো সিন্ডিকেট ইমান পাওয়ারফুল যে সরকারের উপর সিএমের উপর যে সিএম চেঞ্জ করার কথা হয়, যদি সিন্ডিকেটত যদি বাধা হয় সিএম চেঞ্জ করে দিব। তো এইটো সরকারের ব্যবস্থা যদি নলয় তেতিয়াহ'লে আমি হাইকোর্টত যাম, আৰু হাইকোর্টৰ পৰা আমি অনুমতি সাপেক্ষে আমি CBI, ED, CID, CM বিজনেস এন্ট্রি কমিশনের তদন্ত ব্যবস্থা করে। চিন্তা করক, আপনারা যদি মিডিয়ার কথা মিডিয়া পকেটত পুলিচ পকেটত আৰু CMৰ নামত ইমান দুৰ্নীতি কৰাৰ পিছতো ইমান ডাঙৰ এই সিন্ডিকেটৰ, তেতিয়াহ'লে 4 বছৰত তেওঁলোকে কিমান টকা সিন্ডিকেটে কিমান টকা মানে ডেইলি কমসে কম আমার সোনারহাট যেটা কলিয়ার সিন্ডিকেট, কিন্তু আপনারা জানে, আপনারা কাগজ দিয়ে আছে, আপনারা চাব এই সিন্ডিকেটের নামতে কোটি টকা যে মানে মাহতে কমসে কম 5 কোটিৰ পৰা 10 কোটি টকা কালেক্ট কৰি আছে আমার এইখন জিলাৰ পৰা। এতিয়া আপনার জানা এসেল চালৰ, এতিয়া ড্ৰাগছৰ, এতিয়া সুপারি, গরু, ছাগল, মদ, বিশেষ করে কয়লা আর একটু পাথর এই সিন্ডিকেট, পাথর সিন্ডিকেট। সব থেকে আসল কথা মামাই যে আমার অসমৰ ডেভেলপমেন্ট রাস্তা ঘাট, দুখীয়া ৰাইজৰ চাউল, ব্ৰিজ কিমান আগত মানে যোৱা চৰকাৰতকৈ বৰ্তমানে চৰকাৰে যিমান ডেভেলপ কৰিছে আজিলৈকে 1947 পিছত এনেকুৱা ডেভেলপমেন্ট হোৱা নাই।